পুনৰ ৰাজ্যত অনা অসমীয়াৰ গুণ্ডাগিৰি মৰিয়নি চেলেংহাটৰ ধুদৰ আলিত নিৰ্মাণত জড়িত হৈ থকা বহিৰাগত কৰ্মচাৰীৰ গুণ্ডাগিৰি থলুৱা দুই যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰে বহিৰাগত কৰ্মচাৰীয়ে যোৰহাট জিলা মৰিয়নিৰ চেলেংহাট আৰক্ষী চকী এলেকাৰ কলিয়াপানী নগা পুখুৰীৰ সমীপত কালি বিয়লি ধুদৰ আলি নিৰ্মাণত জড়িত হৈ থকা কেইজনমান বহিৰাগত কৰ্মচাৰীয়ে স্থানীয় দুই যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰে ধুদৰ আলি নিৰ্মাণ কৰি থকা DCC ইনফ্ৰা প্ৰজেক্ট নামৰ নিৰ্মাণ সংস্থাটোৰ গাড়ীয়ে মাটি পেলোৱাক লৈ বাদ বিতণ্ডাৰ অন্তত নিৰ্মম প্ৰহাৰ থলগিৰিক DCC ইনফ্ৰা প্ৰজেক্ট ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে নকছাৰীৰ হেমন্ত বৰাৰ নগাপুখুৰী বিমান গগৈ বেয়াকৈ প্ৰহাৰ কৰে পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ গুণ্ডাৰূপী গাড়ী চালক পঞ্চানন কুমাৰ আৰু চান্দ উপাধিৰ দুজন লোকে বাহনখনত লুকুৱাই ৰখা ৰদেৰে স্থানীয় দুই যুৱকক প্ৰহাৰ কৰে উপৰি জুপৰি প্ৰহাৰৰ ফলত বিমান গগৈ মূৰ ফাটি তেজ ওলোৱাৰ লগতে ভৰিৰ হাড় ফাটি যায় বুলি জানিব পৰা গৈছে তেজে লুটুৰি পুটুৰি হোৱা দুই যুৱকক পথৰ মাজতে পেলাই গুণ্ডা বাহিনীৰ দলটো সেই স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে কৰায়ত্ব কৰাৰ লগতে লপাথপা দি চেলেংহাট আৰক্ষী চকীত চমজাই দিয়ে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে এই ঘটনাত জড়িত কোম্পানীটোৰ কৰ্মচাৰীসকলৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰি চেলেংহাট আৰক্ষী চকীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উক্ত ঘটনাৰ পিছতে মৰিয়নি চেলেংহাটত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে কি হৈছিল আপোনাৰ ল'ৰাটো কিয় কোনে মাৰিলে আপোনাৰ মানে কি হয় মাটি কাম কৰি থকা মানুহকেইটা আৰু ল'ৰাটো ষ্টেপত বহি আছিলে ওৱান চেপৰ ষ্টেপত তাৰমানে কাঠ এনেকৈ দি থোৱা আছিলে না কাঠ কিছুটা পেলাবলৈ মানে কাঠৰ পতে পেলাবলৈ বিচাৰিছিলে ল'ৰাকেইটাই ক'লে কি বোলে কাঠকেইটা আঁতৰাই দিওঁ তেনেকৈ আঁতৰাই দিব কওঁতে মানে সিহঁতি বেয়া কথা কৈ পেলাই নি একদম দেৰি হৈছে বুলি গাড়ীৰ পৰা ৰথ আনি একদম সটো মৰিয়াই একদম মূৰ ফালি দিলেহে আপোনাৰ ল'ৰাটোৰ নামটো কি বিমান গগৈ হয় আৰু কাক মাৰিলে আৰু আমাৰ ওৱান চেপত থকা ল'ৰাটো হেৰি তাক কিমান মাৰিছে মানে কিহে মাৰিছে গাড়ী লিভাৰ আপোনাৰ ল'ৰাটোৰ নাম কি আপোনাৰ মোৰ ল'ৰাটো বিমান গগৈ মোৰ ল'ৰা হয় আৰু কিমান দুখ পাইছে বিমান গগৈ কিমান মাৰিছে তাক দুখ পাইছে মাথা চাথা এটা জ্বলাই গৈছেগৈ মাথা ফাটি গৈছেগৈ এতিয়া চিকিৎসালয়ত আছে এতিয়া চিকিৎসালয়ত আছে এতিয়া যিকেইজনে মাৰিছিলে তেওঁলোক ক'ত আছে কিবা গম পায় নি তেওঁলোকক ধৰিছে এতিয়া আপোনালোকে কি বিচাৰে আপোনাৰ ল'ৰা কিমান বেয়াকৈ মাৰিছে আপোনালোকে কি বিচাৰে আমি কি কৰিম আৰু ল'ৰা যেনেকৈ ল'ৰা হেৰি কৰে তেনেকৈ ভাল কৰি দিব লাগিব আৰু তেনেকৈ মোক চলিবলৈ মোক কিবা এটা কৰি দিব লাগিব ঘৰখন মোৰ ল'ৰাটোৱে কৰি মেলি খুৱাই আছিলে নহ'লেতো মোৰ উপায় নাইকিয়া হ'ল মই এতিয়া যোৰহাটলৈ যাবলৈ মোৰ সমৰ্থন নাইকিয়া হয় তেওঁলোকে উচিত শাস্তি পাব লাগিব আচলতে কলিয়াপানীৰ পৰা নাতিৰ জৰিয়তে মানে যিটো আপোনাৰ নগাপুখুৰী বুলি কয় এই অঞ্চলতে আমি গৈ দেখা পাইছিলোঁ যেতিয়া আমি খবৰ পালোঁ আমাৰ সতীৰ্থজনে যিজনে আচলতে এই উক্ত ঘটনাটো ঘটালে তেওঁক আচলতে ধৰিলে যিজন ড্ৰাইভাৰে গেটাৰ আচলতে মাটি মিলোৱা ৰাস্তাৰ ওপৰত যিটো মাটি মিলোৱা গেটাৰ যিখন গাড়ীখনৰ যিজন চালক আৰু লগত আৰু সহযোগী দুজনমান আছে বুলি আমি গম পাইছোঁ তো এটা অতি পৰিতাপৰ কথা যে বহিৰাগতৰ বণিক গোষ্ঠীৰ আহি এইটো কাৰণে বহিৰাগত বুলি কৈছোঁ তেওঁলোকে ইয়াত দিন দুপৰতে অসমীয়া ৰাইজৰ মাজত থকা এটা ৰাস্তাৰ মাজত থকা ঠাইত আহি পিনি তেহেঁতি বহিৰাগত বণিক গোষ্ঠী আহি তেওঁলোকে মাৰপিট কৰিছে আৰু মাৰপিট ইমান মানে ভয়ংকৰ তেহেঁতৰ লিভাৰ গাড়ী যি লিভাৰ থাকে লিভাৰে মূৰত মাৰিছে আৰু আমি দেখি আচৰিত পাইছোঁ দুজনকৈ ল'ৰা এজনো নহয় তেহেঁতি দিন দুপৰতে ইমান সাহস ক'ত পাইছে নিশ্চয় তাহাঁতৰ পাছত কোনোবা থাকিব লাগিব আমি দুখীয়ে কঠোৰতম শাস্তি পোৱাটো দাবী উত্থাপন কৰিছোঁ সদৌ টাইমছ ছাত্ৰ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আৰু এটা কথা ইয়াৰ পৰা স্পষ্ট কৰি দিব পাৰিছোঁ এই যিটো DCC আচলতে যিটো ৰাস্তা বনোৱা যিটো নিৰ্মাণ কোম্পানী ইমানেই অনিয়ম কাম তেহেঁতৰ এজাক বৰষুণ দিলে মানুহ অহা যোৱা ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি মেডিকেল পৰ্যন্ত যিখিনি অৱস্থা হৈছে আচলতে ইয়াত ভুক্তভোগী ৰাইজে আচলতে অনুমান কৰি পাৰিব আমি জিলা প্ৰশাসন লগতে বৰ্তমানৰ যিখিনি দায়িত্বত আছে তেওঁলোকক এটা উচিত ব্যৱস্থা কৰিব পাৰে অতি শীঘ্ৰে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ নহ'লে কিন্তু আহি থকা দিনকেইটাত আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু এইটো কাৰণে সকীয়া দিয়া কেৱল কথা নহয় আৰু এই যি দুজন ল'ৰা আচলতে আজি তেওঁলোকে আচলতে যিটো হত্যা কৰাৰ প্ৰচেষ্টা কৰিছিলে
মূলত কাৰণ এটাই, তেওঁলোকৰ যি ক্ষতিপূৰণ আচলতে মাটিৰ হওক বা দোকানৰ যি ক্ষতিপূৰণ আচলতে আজি পৰ্যন্ত তেওঁলোকে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নহ'ল। তাৰ প্ৰতিবাদ কৰাৰ কাৰণে আজি সেই ল'ৰা দুজনক আহি পিনি তেওঁলোকে লিভাৰ দি পিনি তেওঁলোকক হত্যা কৰাৰ চেষ্টা কৰিছিলে। আমি উচিত এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আমি সকীয়াই দিছোঁ আৰু আহ্বান জনাইছোঁ। ইতিমধ্যে তেওঁলোকক প্ৰশাসনক আমাৰ ৰাইজে ধৰি পিনি চমজাই দিছে। পৰৱৰ্তী পৰ্যায়ত আমি তেওঁলোকে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়াও আমি দেখা যাব। ইতিমধ্যে এজাহাৰ দিয়া হৈছে, কিন্তু আমি যি দুজন আচলতে ল'ৰাক খুব বেয়াকৈ মাৰপিট কৰিছে তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকৰ পৰিয়ালৰ লগতে যি হ'ল মানে ক্ষতিপূৰণৰ আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা আমি আপোনালোকৰ চেনেলৰ যোগেদি মাধ্যমৰ যোগেদি এটা কথা আমি বুজাই দিব বিচাৰিছোঁ, এই কোম্পানীসমূহে বাৰে বাৰে মুনাফা ল'বলৈ আহে। এতিয়া আপোনালোকে মন কৰিব, যিটো ৰাস্তা ব্লেক টেপিং নুঠাই পিনি তেওঁলোকে এই ৰাস্তাটোৰ ওপৰতে মাটি পেলাই দিছে। এই কথাবোৰ আচলতে কোনে চাব লাগে? আমি আঙুলিয়াই দিছোঁ, জিলা প্ৰশাসন লগতে যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে আমি আঙুলিয়াহে দিছোঁ। অতি শীঘ্ৰে ইয়াৰ এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। মৰিয়নিৰ পৰা অনুৰাগ শইকীয়াৰ ৰিপৰ্ট, এনিভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।